নমস্কাৰ বন্ধুসকল, ইয়াত টোলগেট খোলা হৈ গ'ল সম্পূৰ্ণ, কিন্তু আমাৰ যিখিনি 20 কিলোমিটাৰ দূৰত্বৰ যিখিনি গাড়ী আছে সেইখিনি ফ্ৰী হ'ব লাগিব। আমি যাতে কোনো ধৰণে পইচা ভৰিব নালাগে সেইটোৱে উদ্দেশ্য লৈ আজি ইয়াতে ধৰ্ণা দিছে। আৰু মই সুধিম, দুজনমান ব্যক্তি আছে, চিনাকি আছে, কিহৰ কাৰণে আজি ধৰ্ণা দিছে। সকলোবোৰ ইয়াত ধৰ্ণা দি আছে, ইয়াত ধৰ্ণা দি আছে। আমাৰ ককাইদেউ আছে, দেৰগাঁৱৰ পুৰণা এজন গাড়ী মালিক, তেখেতৰ গাড়ীও আছে। আজি যে ধৰ্ণা দিবলগীয়া হ'ল, কিহৰ কাৰণে দিব লাগে অকণমান আপোনাৰ এটাই ইয়াত আমাৰ হেৰি আছে যে আমাৰ যি 20 কিলোমিটাৰ এৰিয়া আমি ফ্ৰী পাব লাগে, সেইটো সম্পূৰ্ণ ফ্ৰী হ'ব লাগে, কমাৰ্চিয়েল হওক আৰু প্ৰাইভেট হওক। আমাৰ ডিমাণ্ড সিমানে আছে যে আমাৰ ফ্ৰী হ'ব লাগে 20 কিলোমিটাৰ, ইয়াৰ চাৰাউণ্ডিং 20 কিলোমিটাৰ মানুহৰ। আমাৰ টোল গেট খোলাত কোনো আপত্তি নাই, ৰাস্তাও ভাল হ'ল, টোল গেট খোলক, কিন্তু আমাৰ লোকেল মানুহ 20 কিলোমিটাৰ যিটো ফ্ৰী গভৰ্ণমেণ্টে দিছে সেইটো আমি পাব লাগে। সেইটোৱে আমাৰ দাবী আছিলে, ৰাইজৰ দাবী, আৰু এই দাবী মানিবই লাগিব আৰু কম্পালচৰি হ'ব লাগিব। ইয়াত ধৰ্ণা দি আছে, ইয়াতে সকলোবোৰ দেখাম। যিহেতু ৰাস্তা ভাল হ'ল, টোল গেটো বন্ধ কৰিব নালাগে, খালি স্থায়ী মানুহৰ স্থায়ী সমাধান এটা লাগে, সেইটোৱে ক'ব বিচাৰিছোঁ। আৰু আমাৰ যাত্ৰাত ফ্ৰী হ'ব লাগে।